অসম পুলিচে কষ্ট পায়। अपना नाम तो क्या अपना नाम तो क्या आपका नाम क्या है भैया आपका नाम क्या है হয় মন্টু বাহিৰ আৰু তেখেতৰ খোলালিয়া অভিনাশ কালেণ্ডি তেখেতলোক দুইজন বাইকত গৈ আছিলে আৰু আমি জনাৰ মতে এতিয়া স্থানীয় লোকে যোনখিনি ইয়াত উপস্থিত আছিলে বা বাগানত কাম কৰা লোক আছিলে তেখেতলোকে কোৱা মতে কোনো ৰেল গেট মৰা নাছিলে আৰু এইটো সম্পূৰ্ণ গাফিলতি ৰেলৱে বিভাগৰ যোনজন চকীদাৰ আছে বা গাৰ্ড আছে তেখেতে ৰেল গেট মৰা নাছিলে সেইবাবে তেখেতলোক বাইক লৈ পাৰ হ'ল আৰু ইতিমধ্যে মন্টু মন্টু বাহিৰ ইতিমধ্যে মৃত্যু সাৱটি লৈছে প্ৰায় 1 কিলোমিটাৰ বাইকখন চুচৰাই আনিছে আৰু যথেষ্ট গাফিলতি বুলি ক'ব লাগিব আৰু এনে ঘটনা আগতো হৈ আহিছিলে প্ৰায় আজি 10-15 বছৰতো এনেকৈ মানে তেতিয়া ৰেলগেট নাছিলে ৰেলগেট নাথাকোঁতে এক্সিডেণ্ট হৈছিলে কিন্তু এতিয়া ৰেলগেটখন থকাৰ পিছতো ইয়াত চকীদাৰ দিয়াৰ পিছতো কেনেকৈ এনেকুৱা ডাঙৰ ঘটনা ঘটিবলৈ পাইছে গতিকে আমি ধিক্কাৰ দিছোঁ অতি শীঘ্ৰে ইয়াৰ ওপৰত বিহিত ব্যৱস্থা ল'ব লাগে আৰু যোনজন চকীদাৰ আছে ইয়াত যোনজন চকীদাৰ নিয়োগ কৰা আছে সেইজনৰ ওপৰত শাস্তিমূলক ব্যৱস্থা গ্ৰহণ কৰিব লাগে।